হয় ৰাইজে একচুৱেলি দাদাৰ ছবিবিলাকত প্ৰত্যেকটা সমাজৰ দায়িত্ব আমাৰ নিভৰ মানে তেখেতৰ সোমাই থাকে চৰিত্ৰবিলাক মানে জানো তাৰ যিমান মুভি আগৰবিলাকো আমি চাওঁ মোৰ দাদাৰ লগত এখন ছেকেণ্ড মুভি প্ৰথমখন কৰিছিলোঁ ভগা খিৰিকী এখন হেৰুৱা চন্দ্ৰৰ মানে অৰ্থটো এইটোৱে যে চন্দ্ৰ মানে আমাৰ জীৱনৰ চন্দ্ৰটোৰ কথা কৈছে চ' জীৱনৰ চন্দ্ৰ মানে ৰিদম ইংলিছত লষ্ট ৰিদম বুলি কয় মানে হেৰুৱা জীৱন মানে মানুহৰ লাইফৰ যিবিলাক ঘটনা ঘটি থাকে আমাৰ সমাজখনত সেই তেখেতৰ সেই সমাজৰ দায়বদ্ধতাৰ ওপৰতে তেওঁ ছবিবিলাক বনায় ত' মোৰ এটা সুন্দৰ চৰিত্ৰত মই কৰিছোঁ আৰু বিশেষকৈ মই বিৰাট সৌভাগ্যৱান যে দাদাৰ লগত মই অভিনয় কৰিব পাৰিলোঁ এইখন ছবিত মোৰ লগত কো-এক্টৰ আছে অমৃতা গগৈ তেওঁৰ লগত অভিনয় কৰি ভাল লাগিল গোটেই আমাৰ টীমটো দাদাৰ ল'ৰা অজু তেওঁ আজি আমি যোৰহাটত আহি পালোহি ক্ৰিশ্চিয়ান একাডেমীত আমাৰ এটা অনুষ্ঠান হ'ল অহা 2 জানুৱাৰীত ছবিখনৰ মুক্তি পাব গতিকে আশা কৰিছোঁ যেনেধৰণে মোক ৰৈ পিনালে সকলোৱে আঁকোৱালি লৈছিলে আৰু সেই ছবিখনৰ জৰিয়তে মই আপোনালোকৰ মাজত মোৰ নিজৰ এটা অভিনয় যিটো মই দিশ মই দেখাব পাৰিলোঁ আৰু সেই ক্ষেত্ৰত সদায় জুবিন দাৰ মোৰ এটা আশীৰ্বাদ বুলি ভাবোঁ তেখেতক সদায় মই লৈ এতিয়াও ঘূৰি ফুৰোঁ মোৰ মন অন্তৰত প্ৰত্যেকজন ব্যক্তিয়ে লৈ আছে আৰু সেইধৰণে এইখন মোৰ দ্বিতীয় ছবি তাৰপিছতে হেৰুৱা চন্দ্ৰ গতিকে আশা কৰিছোঁ অসমীয়া ৰাইজে এইখন ছবিও খুব আঁকোৱালি ল'ব আৰু খুব এখন বিনোদনধৰ্মী ছবি বুলিও মই খুব নকওঁ মানে সম্পূৰ্ণ এখন মানে বিনোদনধৰ্মীৰ লগতে এটা মানে বাৰ্তা খুব বেছি আছে ছবিখনৰ জৰিয়তে মানুহে মানে সমাজৰ দায়বদ্ধতাৰ ওপৰত বনোৱা এখন ছবি যেতিয়া মানুহে বহুতখিনি কথা শিকিব বাৰু সেইকাৰণে আমাৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিকো আমি খুব মানে কৈছোঁ যে তেওঁলোকে ছবিখন চাওক আৰু আমাৰ জীৱনৰ যিটো ছন্দ সেইখিনি আমি লৈ যাব লাগে সুন্দৰভাৱে সেইটোৱে ভাবোঁ ধন্যবাদ চন্দ্ৰখন বহুত দিনৰ মূৰত ছবি এখন কৰিছোঁ এইখন এইটো উদ্দেশ্যে বিশেষকৈ নতুন প্ৰজন্মক উদ্দেশ্যে কৰিছোঁ আৰু মোৰ যিটো ফিল্ম মেকাৰ হিচাপে যিটো সামাজিক দায়বদ্ধতা আছে সেই দায়বদ্ধতাৰ মনত ৰাখিয়ে মই ছবিখন কৰিছোঁ যাৰ সমাজত কিবা এটা মই অৱদান দিব পাৰোঁ আৰু মই ভাবোঁ যে সাধাৰণতে মই মোৰ বিশ্লেষণ মতে সমাজবিলাক বহুত এতিয়া নিম্নগামী হৈছে আৰু তাৰ পৰা বহুতবিলাক আমি বিশেষকৈ নতুন প্ৰজন্মই ভুগিছে আৰু নতুন প্ৰজন্মৰ মাজত বহুত নানান ধৰণৰ প্ৰশ্ন জাগে সেই প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰি নাপায় কিন্তু হেৰুৱা চন্দ্ৰত বিচাৰি পাব আৰু হেৰুৱা চন্দ্ৰত এইটোৱে দেখুওৱা হৈছে যেনেকৈ জীৱনৰ ছন্দবিলাক মিলি থাকিলে ভাল লাগে ঠিক তেনেদৰে জীৱনৰ ছন্দবিলাক যদি নিমিলে তেতিয়া বহুত নানান ধৰণৰ জীৱনবিলাক অসুবিধা হৈ পৰে আৰু সমস্যা হৈ পৰে গতিকে সেই অনুভৱটো যাতে সমাজত বিশ্লেষণ কৰিবলৈ এটা সুযোগ পায় আৰু সেই উদ্দেশ্যে মই ছবিখন কৰিছোঁ আৰু ইয়াৰ পৰা ৰাইজে ছবিখন মানে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ